মৰিগাঁৱত চাঞ্চল্যকৰ ঘটনা আদালতৰ চৌহদত এজন লোকক চুৰিৰে আক্ৰমণত আঘাতপ্ৰাপ্ত হবিবুৰ ৰহমান ৰাজ্যত ইটোৰ পিছত সিটো চুৰিকাঘাতৰ ঘটনা সংঘটিত হৈছে এইবাৰ মৰিগাঁও আদালতৰ চৌহদত এজন লোকক চুৰিৰে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে মৰিগাঁও আদালতৰ উকিল সন্থাৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো লাহৰীঘাট চেনিমাৰী উছমান আলী নামৰ এটা দুৰ্বৃত্তই ধৰমটোৰ থানাৰ অন্তৰ্গত বৰবৰীৰ আব্দুল জলিল আৰু হবিবুৰ ৰহমান নামৰ দুজন লোকক চুৰিৰে আক্ৰমণ কৰে ঘটনা সংঘটিত হোৱাৰ লগে লগে আদালতৰ চৌহদত হোৱা পৰিৱেশৰ সৃষ্টি হয় ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ আক্ৰমণকাৰী উছমান আলীক কৰায়ত্ব কৰাৰ লগতে আহত হবিবুৰ ৰহমানক চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে চুৰিকাঘাতৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ব্যক্তিগত কাৰণত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীৰ তদন্ততহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব কেছৰ তাৰিখ আছিলে কেছৰ তাৰিখত আহিছিলোঁ আহাৰ পিছত মই ছাৰ হোটেলৰ সন্মুখৰ ফালে গৈ পেলাই মানে কাগজ লিখি পেলাই মই অলপ ৰখি আছোঁ দৰখাস্ত এখন লিখি আৰু কেইজন মানুহ আহি পোৱা নাই সেইকেইজন মানুহৰ আগত মই ৰখি থকাৰ অৱস্থাত সি গছকে কোনফালৰ পৰা আহিলে আহি পেলাই মোক চাকু লৈ পেলাই সি দূৰৰ পৰাই জঁপিয়াই দিছে মই খালি দেখা পাইছোঁ মই দেখা নাপালে আজি ঠেকে আছিলোঁ এনেকুৱা কণ্ডিশ্যন হৈছিলে মোৰ লগত আৰু এটা ল'ৰা আছিলে তেতিয়া দেখা পাই পেলাই তাক কৈছোঁ বচা মোক বচা সি চাকু মোক মাৰিব মোক মাৰাৰ লগে লগে তাক যেতিয়া বচাব গৈছে তাক ঠেলিছে তেতিয়া তাকো মাৰিছিলে মাৰাৰ পিছত সি ছাইড লৈ ল'লে যেতিয়া তাক ছাইড কাটি আহিলে তেতিয়া মই তাৰ যেন তেন পেটত মোক সানিছিলে আচলতে এইখিনি জেগাত লাগিছেও মোক এই চাক ইয়াতে মাৰিছিলে মাৰাৰ পিছত মই এনেকা ছাইড কৰি আহিছোঁ আৰু এইটো হাতো ফুটা হৈছে ছাইড কৰাৰ পিছত ডিঙিত ধৰিলোঁ খালি তলত পেলাই খালি চাকুটো কেঁচা মাৰি ধৰি আছোঁ ধৰি পেলাই খালি মানুহসোপাক কৈ আছোঁ যে আপোনালোকে চবে মোক বচাক নহ'লে মোক আজি মাৰি পেলাব তেখেতৰ ঘৰ লাহৰীঘাট চেনিমাৰী নাম হ'ল উছমান মোৰ নাম হবিবুৰ ৰহমান মোৰ ঘৰ হ'ল বৰবৰী কাহিনী মানেতো তাৰ লগত মোৰ একো ন্যায় বাদ নাই ন্যায় বাদৰ ভিতৰত এইটো আমাৰ পেহী ছোৱালী এজনী বিয়া পাতিছে পাতাৰ পিছত এবাৰ আমাৰ তাত মানে কি মানে ছোৱালীজনী খুব মাৰ ধৰ কৰাৰ পিছত ছোৱালীজনী বাপেকৰ ঘৰত আহি পেলাই আটকা আছিলে সি নিব আহিছিলে নিব অহাৰ পিছত আপোনাৰ তাক আমি কেইজনমান মানুহ পেলাই বহি পেলাই তাক মিলামিলি কৰি দিছিলোঁ মই মানে তাক থাপৰ দুটা মাৰিছিলোঁ বোলে তেনেকুৱা কাম আৰু জিন্দগী নকৰিবি মিলিজুলি চলগৈ যা লৈ যা সি নামানে একো সেই কাহিনীৰ বাহিৰত মোৰ একো কাহিনী নাই তাৰ লগত তাৰপিছত আমাৰ খুৰা এজন গৈছে তাৰ ঘৰত নি পেলাই ছোৱালীজনী বাইল দি পেলাই নি পেলাই আকৌ তাত মাৰি আছে মাৰাৰ পিছত পুলিচ আৰক্ষী 4-5জন মানুহ লৈ গৈছিলে লৈ যোৱাৰ পিছত যেতিয়া ছোৱালীজনী উঠাই আনিব গৈছে আমাৰ খুৰাও গৈছিলে আমাৰ খুৰাকো তেনেকৈ চাকু মাৰি দিছে চাকু মাৰি পেট চেটাকে ফালি দিলে এইটো 4 মাহমান আগত মাৰিছে এইটো কণ্ডিশ্যনত এতিয়া কি আজি কি লৈ আহিছে কি মনত আহিছে মই কিন্তু একো নাজানো আজি 2জনৰ হৈছে আমাৰ যিটো মানুহ ফিৰাইছে বচাইছে মোক সেইজন মানুহ জখম হৈছে ময়ো হৈছোঁ প্ৰথমতে 3জন মানুহ মাৰা দেখিছিলোঁ প্ৰথমজনক মানে কামৰ যেন দেখিলোঁ তেখেত আঁতৰি গুচি গ'ল পিছত আৰু 2জন মানে একেলগে মানে ইজনক ধৰি পেলাই বগৰাই দিলে বগৰাই দি পেলাই মাটি পেলাই দি কামুৰি থকা বুলি ভাবিছিলোঁ কিন্তু পিছত গম পাইছোঁ যে ডেগা এখন লৈ আহিছে কিন্তু তাৰপিছত মানে হাততহে মাৰিছে তাৰপিছত পাব্লিক গোট খালেহি তাৰপিছত আমাৰ এডভোকেট ছাৰসকলো গোট খালেহি প্ৰশাসন বিষয়াসকলকো ফোন কৰি মাতি আনিলে অনাৰ পিছত তেখেতসকলক ইয়াৰ পৰা লৈ গৈছেগৈ পুলিচে লৈ গৈছে মৰিগাঁও থানাৰ পৰা আহি লৈ গৈছেগৈ পাব্লিক হয় ন পাব্লিক হয় মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24